নাটক নকৰে চৰকাৰে গাম্ভীৰ্যতাৰে কাম কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে চৰকাৰে টিআৰপি কাৰণে কাম নকৰে আৰু ৯৬টা পৃষ্ঠা আছে যেতিয়া এসআইটি যথেষ্ট তথ্য আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু তথ্যৰ আধাৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব এসআইটিৰ প্ৰতিবেদন সংবাদ মাধ্যমকো দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এসআইটি যথেষ্ট তথ্য আছে ৯৬টা পৃষ্ঠা আছে যেতিয়া এসআইটিত কিমান তথ্য আছে কি অনুমান কৰক আৰু এই তথ্যৰ আধাৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমকো দিয়া হ'ব এসআইটিৰ প্ৰতিবেদন এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে চৰকাৰৰ নাটকৰ দৰে কোনো কাম নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে চৰকাৰে গাম্ভীৰ্যতাৰহে কাম কৰে চৰকাৰে কেতিয়াও নাটকৰ দৰে কাম নকৰে আৰু চৰকাৰে টিআৰপি কাৰণেও কাম নকৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এসআইটিত যথেষ্ট তথ্য আছে ৯৬টা পৃষ্ঠা আছে এসআইটিত গতিকে ইয়াত বুঢ়িয়াই সাধু নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এসআইটিৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এসআইটিত যথেষ্ট তথ্য আছে ৯৬টা পৃষ্ঠা যদি এসআইটিত আছে গতিকে এসআইটিত যথেষ্ট বৃহৎ বা এসআইটিত বহু গুৰুত্বপূৰ্ণ তথ্য আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এসআইটিৰ তথ্য আধাৰতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৯৬টা পৃষ্ঠা আছে যেতিয়া এসআইটিৰ যথেষ্ট তথ্য আছে আৰু চৰকাৰে টিআৰপি কাৰণে কাম নকৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে চৰকাৰে গাম্ভীৰ্যতাৰে কাম কৰে নাটকৰ দৰে চৰকাৰে কাম নকৰে সকলো কাম চৰকাৰে গাম্ভীৰ্যতাৰে কৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ৯৬টা পৃষ্ঠা যদি এসআইটিত আছে গতিকে এসআইটিৰ যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে বুলি উল্লেখ কৰিছে ৯৬টা পৃষ্ঠা আছে গতিকে বুঢ়িয়াই সাধু নহয় এসআইটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে সংবাদ মাধ্যমকো এসআইটিৰ প্ৰতিবেদন দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ এইটো নহয় চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এসআইটি ৰিপৰ্ট এখন আমি দিছোঁ ৯৬টা পেজ আছে গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব নহলে ৯৬টা পেজটো আমাৰ বুঢ়িয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই গতিকে ৯৬ পেজৰ এখন ৰিপৰ্ট হলে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ এইটো নহয় চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এসআইটি ৰিপৰ্ট এখন আমি দিছোঁ ৯৬টা পেজ আছে গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব নহলে ৯৬টা পেজটো আমাৰ বুঢ়িয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই গতিকে ৯৬ পেজৰ এখন ৰিপৰ্ট হলে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ এইটো নহয় চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এসআইটি ৰিপৰ্ট এখন আমি দিছোঁ ৯৬টা পেজ আছে গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব নহলে ৯৬টা পেজটো আমাৰ বুঢ়িয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই গতিকে ৯৬ পেজৰ এখন ৰিপৰ্ট হলে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে
আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে TRPৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ, 96টা পেজ আছে। গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে TRPৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ, 96টা পেজ আছে। গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে